নমস্কাৰ আজি আইছো মই এটা সৰু এটা ব্লগ ভিডিঅ' লৈ আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জেগাত আইছো য'ত নেকি মুখে অগ্নি কৰিছিল তাতে আইছো আমি জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি ইয়াতে দিছিল তো সোনাপুৰ হয় তো সোনাপুৰত আইছো আমাৰ জুবিন দাৰ যিবোৰ মানে যিবোৰ আছিল আগৰ বস্তু মানে যত যি মানে বাদ্যযন্ত্ৰ টুপিৰ পৰা সব বস্তু ইয়াতে আছে মানে এটা মিউজিয়াম টাইপ হৈ আছে আপোনালোকে চাই থাকক আৰু পুৰা বস্তুটো ভাল লাগিলে চাওকচোন কি বঢ়িয়া বস্তুকে সজাই থৈ দিয়ে জুবিন দাৰ বস্তুবোৰ যেনেকৈ আপোনাৰ টুপি চুপি সব যিমান যি আছে মানে জুবিন দাৰ সব মৰমৰ বস্তুবোৰ ইয়াতে আছে আৰু ফটো যিমান আছে সব ইয়াতে আছে জুবিন দাৰ আৰু সকলোবোৰ ইয়াতে মানে পুৰা সজাই থোৱা পুলিচ চুলি মানে দিন ৰাতি 24 ঘণ্টা পুৰা মানুহ হৈ আছে ইয়াতে সব পুৰা কমপ্লিটলি কিনে আমাৰ জুবিন দাক মুখে অগ্নি কৰিছিল এইটো চাই ল'ব পাৰে আপোনালোকে আৰু লগতে ইয়াতে পুৰা মানে নাম কীৰ্তন এটা নাম ধৰি আছে ইফালে মানে আপোনাৰ কোৰাণ পঢ়ি আছে মানে হিন্দু মুছলিম কোনো চিন নাই ইয়াতে কোনো জাতি ভেদ নাই কাৰণ আমাৰ জুবিন দাই কৈ গৈছিল মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত কাঞ্চনজংঘা এই চাইডত এইবোৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি চবেই ইয়াতে আছে আৰু মই বিশেষ মানে এটা বস্তু এটা দেখাম আপোনালোকক এইবোৰ চাওক মানুহটো চাওক আৰু এইবোৰ মানুহ ইয়াতে কাষতে যিটো শ্ৰদ্ধাঞ্জলি দিছে আৰু এজন মই বিশেষ মানুহজন লগ পাইছোঁ আপোনাক যে আগতে কৈছিলোঁ এইটো হ'ল আমাৰ বুলবুল হুছেইন ঠিক আছে মই আজি বুলবুল হুছেইন লগ পালোঁ আৰু এই চাওক বুলবুল হুছেইন ডাঙৰীয়া আমাৰ মাজত আহিছে যিনকি অসমৰ এজন ভাল গায়ক এটা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ নমস্কাৰ।